এয়া আমাৰ নিউ গোৱালপাৰা বি ফিল্ডৰ আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু চিত্ৰাংকন প্ৰতিযোগিতাত এইসকল ইচ্ছুক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে গ্ৰুপ তিনিটা আছে 1ৰ পৰা 3লৈকে এটা 4ৰ পৰা আমাৰ হেৰিলৈকে 5লৈকে আৰু এটা হৈছে আমাৰ 6ৰ পৰা ওপৰলৈকে। এতিয়া আমাৰ তিনিটা গ্ৰুপ দিয়া হৈছে। এতিয়া এয়া মই দেখুৱাই গৈ আছোঁ, চাব সিহঁতে এতিয়া আঁকি আছে। ঘৰত যিহেতু ছবি সিহঁতে ভালে আঁকে, সেইকাৰণে হয়তো ছবিবিলাক ভালেই হ'ব লাগে এইবাৰ। টাইম আমাৰ 1 ঘণ্টা দিয়া হৈছে। 5টা 22ত 5টা 25ত শেষ হ'ব। অলপ সময় দিব লাগিব, 5 মিনিট দিব লাগিব। মেমৰি টেষ্টৰ হৈ যাব। এই দিন দীঘল ন, দিন দীঘল আছে আৰু এতিয়া শুনা, এতিয়া যদি কিবা এক্টিভিটি আগতে কৰিব লগা আছে সেইখিনি আগতে কৰি ল'লেই হ'ল ফটাফট। তাৰমানে কি ইহঁতৰ যিখিনি ইহঁতে যাই কি যেন হেৰি কৰিব পাৰে। ঠিকে আছে, হৈ যাব। ৰেডি আছে ন বস্তুবিলাক? হ'ব, একো নাই। তোমালোকে আৰ্ট কৰা, আৰ্টৰ পিছত আৰু খেল আছে। ভালকৈ কৰিবা। মেমৰি টেষ্ট আছে, এইটো কৰিব লাগিব। ঠিক আছে, আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেল ৰবীন সিংহ চাইডলৈ সকলোকে স্বাগতম জনালোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এয়া আৰ্টৰ এইবিলাক ষ্টুডেণ্ট চাওক ধুনীয়াকৈ আঁকি আছে, মই দেখুৱাই গৈ আছোঁ দেই, চাই থাকিব কেনেকৈ আঁকি সিহঁতে।